গৌৰৱ বিতৰ্ক এতিয়া পুৰণি এতিয়া চৰ্চাত সিন্ডিকেট বিজেপি নেতাৰ 200 কোটি টকীয়া ঘৰত লৈও চলিছে ৰাজনীতি বিজেপিৰ কোন নেতাই ক'ত বনাইছে কিমান কোটি টকীয়া ঘৰ বিজেপি নেতাৰ ঘৰৰ ব্যয় শুনি আপোনাৰো চকু কপালত উঠিব আপুনি ভাবিব নোৱাৰিব যে 200 কোটি টকাৰে নিৰ্মাণ কৰিছে এটা অট্টালিকা এই ব্যক্তিজনলৈ মন কৰক প্ৰায় মুখ্যমন্ত্ৰীৰ আশে পাশে দেখা পায় এই বিশেষ ব্যক্তিজনক এওঁ হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাং শেহতীয়াকৈ তুলিৰাম ৰংহাঙৰ সম্পত্তি পৰিমাণক লৈ ৰাজ্যত চলিছে বিতৰ্ক এইজন তুলিৰাম ৰংহাঙৰ নেতৃত্বতেই উজনি অসমত চলে হেনো সিন্ডিকেট এই মন্তব্য আমাৰ নহয় এই মন্তব্য কৰিছে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দিল্লীত যেতিয়া বিধানসভা নিৰ্বাচন হৈছিল সেই সময়ত বিজেপিয়ে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া ঘৰলৈ যথেষ্ট ৰাজনীতি কৰিছিল কেলেংকাৰী অভিযোগ দিছিল আৰু কৈছিল যে প্ৰাক্তন মুখ্যমন্ত্ৰী ঘৰ এটা চিজ পায় মই আজি ডিপুলৈ আহিছো ইয়াতো এটা বিশাল ঘৰৰ সন্মুখত মই থিয় হৈছো শুনিছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘনিষ্ঠ বন্ধুৰ ঘৰ দেখিলে যেন লাগে যে দিল্লীৰ চিজ মহলতকৈ বেছি সাংঘাতিক ডাঙৰ হৈছে ডিপুৰ চিজ মহল আৰু দিল্লীৰ চিজ মহলতকৈ কোটি কোটি টকা বেছি খৰচ কৰা গৈছে এই চিজ মহলত আৰু ইনষ্টাগ্ৰামতে খুব এই ঘৰৰ ভিডিঅ'টো ওলাইছে এতিয়া মই জানিবলৈ বিচাৰো ইনকাম টেক্স ইডি কিবা কৰিবনে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আপোনাক এই ভিডিঅ' যোগেদি জনাইছো না খাওঁগা না খানে দুংগা হৈছিল চাওক কিমান ফকোৱা হৈছে আপোনালোকৰ বৰ্তমানৰ বিজেপি চৰকাৰ আৰু যিটো তেওঁলোকৰ ঘনিষ্ঠ বন্ধুসকল নমস্কাৰ কাৰ্ডম বিৰোধী আক্ৰমণক বাধা দিবলৈ এতিয়া উঠি পৰি লাগিছে সাহসীয় দলৰ নেতা মন্ত্ৰী আন নালাগে মুখ্যমন্ত্ৰীও এতিয়া তুলিৰাম ৰংহাঙক বচাবলৈ সংবাদ মাধ্যমৰ আগত কৰিছে কেইবাটাও মন্তব্য ফেচবুক মাধ্যম যোগে মুখ্যমন্ত্ৰীগৰাকীৰ বিশেষ পোষ্ট তাৰ মাজতে প্ৰিজুস হাজৰিকা অন্যান্য মন্ত্ৰী বিজেপিৰ নেতা এতিয়া থিয় দিছে তুলিৰাম ৰংহাঙৰ পক্ষত প্ৰকৃততে কোন সঁচা কোন মিছা সঁচাকৈয়ে ৰাইজৰ ধনেৰে সম্পত্তিৰ পাহাৰ গঢ়া তুলিৰাম ৰংহাঙৰ সম্পত্তি জোখমাখ কৰিবলৈ সাহস দেখুৱাব পাৰিবনে বিজেপিয়ে নিউজ ডেস্ক এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত